ইফালে উপনিৰ্বাচনৰ ফলাফলক লৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে অনা অভিযোগৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ কংগ্ৰেছ জিকিলে ৰিগিং নহয় কংগ্ৰেছ হাৰিলেহে ৰিগিঙৰ অভিযোগ উত্থাপন হয় সামগ্ৰীত ৰকিবুল হুছেইনৰ পুত্ৰৰ পৰাজয়ৰ পিছত ৰিগিং ইভিএমৰ প্ৰসংগ উত্থাপন কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই এফালে সামগ্ৰীত ৰকিবুল হুছেইনৰ ভেটি উচন হোৱাত কাজিৰঙাৰ গড় কেইটাও ৰক্ষা পৰিল বুলি কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ এফালে কংগ্ৰেছত এতিয়া সভাপতি ভূপেন বৰা নহয় সুপাৰ সভাপতি গৌৰৱ গগৈৰহে ৰাজত্ব চলা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সুপাৰ সভাপতি গৌৰৱ গগৈৰ সবল নেতৃত্বত কংগ্ৰেছৰ উত্থান নহয় বৰঞ্চ আসনৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পোৱা বুলিহে কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ অভিলেখ ভংগ কৰি 10 লাখ ভোটত তেওঁ যেতিয়া জিকিছিল ধুবুৰীত তেতিয়া কিন্তু আমি কোৱা নাছিলো ৰেগিং হৈছে আমুক হৈছে ইভিএম তেতিয়া ইভিএমো ভাল ৰেগিঙো নহয় কিন্তু তেওঁ যেতিয়া হাৰিলে বেয়াকৈ যেতিয়া তেওঁ হাৰিলে তেতিয়া তেওঁ এইবিলাক কৈছে গতিকে মানুহে জানে এইটো হাঁহিছে কিন্তু আমি হহা নাই কাৰণ কি তানজিল আমাৰ নিজৰ ভতিজাৰ দৰে তেওঁৰ প্ৰতি আমাৰ সদায় শুভেচ্ছা মৰম আছে উঠি অহা ল'ৰা তেওঁ ভগৱানে মংগল কৰক ঈশ্বৰৰ ওচৰত অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিছো কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক সন্ত্ৰাস সেই সন্ত্ৰাসটো শেষ হোৱাৰ বাবে কেৱল সামগ্ৰীবাসী ৰাইজে নহয় কাজিৰঙাৰ গড়গিটাও আজি স্বস্তিৰ নিশ্বাস পেলাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে এগৰাকী উচ্চ শিক্ষিত ব্যক্তিয়ে যেতিয়া চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক চালানী বুলি কৈছিল চাহ জনগোষ্ঠী চালানী নেকি তেওঁ ক'বলৈ কোনে অধিকাৰ দিছে সেই কথাটো কেৱল বিহালীত আমি এৰি থৈ অহা নাই সেই কথাষাৰৰ বাবে তেওঁ ক্ষমা খুজিব লাগিব ৰিপুন বৰাই তো 5খন আসন আনিছিল আৰু গৌৰৱ গগৈৰ সবল নেতৃত্বত এখন 3লে পৰ্যবেক্ষিত হৈ গ'ল ৰিপুন বৰাৰ দিনত তেওঁলোকে পাইছিল 50 আমি পাইছিলো 76 গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অহাৰ লগে লগে 29লৈ পৰ্যবেক্ষিত হ'ল গৌৰৱ গগৈৰ সবল নেতৃত্ব অহাৰ লগে লগে সামগ্ৰীখন ইমান দিন 20-25 বছৰ আছিল সেইখনো হেৰুৱালে গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক তেওঁলোক 50ৰ পৰা 29লৈ আহক 5ৰ পৰা তেওঁলোক 3লৈ আহক আৰু এই সামগ্ৰীৰ দৰে আসনো হেৰুৱাই তেওঁলোক শূন্য হৈ থাকক গতিকে গৌৰৱ গগৈৰ সবল নেতৃত্ব অব্যাহত থাকক ভূপেন দালৈ মোৰ আচলতে ভূপেন দাৰ মানুহটো ভালো লাগে আকৌ এই মানে মিয়াৰ প্ৰীতিটো বাদ দি মানুহজনক মোৰ ভাল লাগে কিন্তু মোৰ বেয়া লাগিছে তেওঁ আচলতে এতিয়া সভাপতি নহয় এতিয়া সুপাৰ সভাপতি বা সুপাৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ বিহালী চেলিলৈ যাবলৈকে নিদিলে বোলে তেওঁ সেইবিলাক কবিতা চবিতা লিখক লিলি হোটেলত চাহ খাওক বা